নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আছে যে ADA 3.0 আছে 2026 বৰ্ষৰ ক্ষেত্ৰত যে 26,500টা পদৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত এপ্লাই ডেটসমূহ কেতিয়াৰ পৰা হ'ব তাৰ ক্ষেত্ৰত বিগ আপডেট আহিছে। আপোনালোকৰ এপ্লাইসমূহ হ'বলৈ বেছি দিন নাই, কেতিয়াৰ পৰা আপোনালোকৰ এপ্লাইসমূহ ষ্টাৰ্ট হ'ব এই কথা আপোনালোকে এই ভিডিঅ' যোগে গম পাব। লগতে ইয়াৰ যিটো নটিফিকেশ্যন হয় কেনেকুৱা ধৰণৰ আহিব, লগতে ভেকেঞ্চি কিমান আহিব, কেতিয়া কিমান দিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আপোনালোকে গম পাব। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৱে শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে ADA গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথমে যিখিনি এক্সপেক্টেড ডেট হয় এইখিনি জনাই দিছোঁ। আপোনালোকৰ যিটো অফিচিয়েল নটিফিকেশ্যন হয় এইটো আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত অহা সম্ভাৱনা আছে, কিন্তু আপোনালোকৰ যিটো এপ্লাইটো ফেব্ৰুৱাৰী মাহৰ পৰা হোৱা সম্ভাৱনা আছে, কিন্তু কমপ্লিট ডিটেইলছটো জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADAৰ কাৰণে এক্সাম দিম বুলি ভাবি আছে চ' এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব, তেতিয়াহে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ ষ্টাডি কৰিব পাৰে। কোৰ্চটোৰ ডিটেইলছত জনোৱাৰ আগতে মই আপোনালোকক দুটা কথা জনাই দিব বিচাৰিছোঁ। এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে তেতিয়া আপোনালোকে বেলেগ কোনো বুক পঢ়া, বেলেগ কোনো আপোনালোকে কোৰ্চ কৰাৰ দৰকাৰ নাই, সকলোখিনি ইয়াতে পাব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব আৰু এনাফ হ'ব। চ' আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। আৰু এতিয়া এই কোৰ্চটোত দ্বিতীয় কথাটো, এই কোৰ্চটোত বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে লিমিটেড টাইমৰ কাৰণেহে। চ' অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে বাই কৰি লওক যাতে অফাৰটো শেষ নহয়। আৰু তৃতীয় যিটো কথা হৈছে কোৰ্চটো আপোনালোকে কেনেকৈ বাই কৰিব পাৰিব। ইয়াৰ কাৰণে বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনতো পাব, ডেছক্ৰিপশ্যনটো পাব। স্ক্ৰীনত ধুনীয়াকৈ লিখি থোৱা আছে, দেখিব পাৰিছে 9707829183। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ এটা কৰি দিব, আমি আপোনালোকক গোটেইখিনি প্ৰপাৰ প্ৰচেছ সকলোখিনি বুজাই দিম কেনেকৈ বাই কৰিব পাৰিব। এতিয়া এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব। এই কোৰ্চটোত আপোনালোকে মেইনলি লাভ কৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব, অসমীয়া আৰু ইংৰাজী মাধ্যম। অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। এতিয়ালৈ আপোনালোকে ছাবজেক্ট কি লাভ কৰিব পাৰিব। জেনেৰেল ষ্টাডি পাব, জেনেৰেল নলেজ পাব, ছ'চিয়েল ষ্টাডি ছাবজেক্ট পাব, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, অল ছাবজেক্ট ইয়াত আপোনালোকে লাভ কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰি পঢ়িব তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন, তাৰ কাৰণে আপোনালোকে ইয়াত লাভ কৰিব পাৰিব টেষ্ট পেপাৰ, মক টেষ্টৰ কাৰণে ইয়াত আপোনালোকে টেষ্ট পেপাৰো লাভ কৰিব পাৰিব ন। টেষ্ট পেপাৰৰ কাৰণে বেলেগত যোৱা কোনো দৰকাৰ নাই, মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ ইয়াতে লাভ কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰো লাভ কৰিব পাৰিব, আগতে যিবোৰ এক্সাম হ'ল তাৰ যিখিনি কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখিনিও লাভ কৰিব পাৰিব, লগতে এনচাৰ শ্বীটো লাভ কৰিব পাৰিব। চ' এই কোৰ্চটোৰ আণ্ডাৰতে সকলোখিনি কোৰ্চ মেটেৰিয়েলছ লাভ কৰি যাব। চ' বেলেগ কোনো বুক পঢ়া, বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই, সকলোখিনি ইয়াতে পাব। চ' বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে, তাত মেছেজ কৰিলে হৈ যাব। এতিয়া ADAৰ যিটো 3.0 আছে তাৰ এক্সপেক্টেড ডেটসমূহ কি হ'ব, কেতিয়াৰ পৰা এপ্লাইসমূহ হ'ব পাৰে সকলোখিনি জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। ইয়াত আপোনালোকে দেখিব পাইছে ADA 3.0 2026 এক্সপেক্টেড ভেকেঞ্চি ডিটেইলছ এণ্ড এনালাইচিছ। ইয়াত দেখিব পাইছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন ADA 3.0 এক্সপেক্টেড কণ্ডাক্ট ইন 2026। আৰু এই যিটো ADAৰ চাইকেল আছে 1.0 এণ্ড 2.0 চাইকেল, তাৰ ওপৰত ডিপেণ্ড কৰি এই ডিটেইলছখিনি আপোনালোকে গম পাব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব। আৰু যিখিনি ডেট আৰু ডিটেইলছ জনাম যে সেইখিনি আপোনালোকে টেণ্টেটিভ আৰু এইটো ইনফৰমেশ্যন পাৰপছৰ কাৰণে হয়। চ' ইম্পৰ্টেণ্ট নটিছটো আপোনালোকক জনাই দিলোঁ। এতিয়া ADA 3.0 অভাৰভিউটো ৰিক্ৰুটমেণ্ট অথৰিটি গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা হয়। এক্সাম নেমটো হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন ADA 3.0 ইয়াৰ 2026 এক্সপেক্টেড হয়। পোষ্টখিনি আপোনালোকে দেখিছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি দুই ধৰণৰ আহিব। আৰু মুড অফ এপ্লিকেশ্যন অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ হ'ব ৰিটেন টেষ্ট আৰু স্কিল টেষ্ট, ইণ্টাৰভিউ, পোষ্ট ডিপেণ্ডৰ ওপৰত আপোনালোকৰ ইণ্টাৰভিউটো ডিপেণ্ড কৰিব। এইকেইটা প্ৰচেছ হ'ব। চ' এইকেইটা প্ৰচেছত আপোনালোকৰ চিলেকশ্যনসমূহ হ'ব পাৰে। এইকেইটা প্ৰচেছ আপোনালোকে ADA ৰিক্ৰুটমেণ্টটো পাতে আপোনালোকে নিশ্চয় গম পালে। চ' আৰু ADAৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় এতিয়াৰ পৰা পঢ়া শুনাসমূহ বা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব, তেতিয়াহে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ যিটো কোৰ্চ প্ৰস্তুত কৰিছিলোঁ বাই কৰিলেও পঢ়িব পাৰে, তাত সকলোখিনি ষ্টাডি মেটেৰিয়েল লাভ কৰিব পাৰিব। কোৰ্চটো বাই কৰিলে হোৱাটছআপ নম্বৰটো স্ক্ৰীনত দেখিব পাৰিছে, তাত মেছেজ কৰিলে হ'ব, বাই কৰি ল'ব পাৰিব। আৰু বাকী এতিয়া মই আপোনালোকৰ যিখিনি এক্সপেক্টেড ডেট হয় বা আপোনালোকৰ কেতিয়া নটিফিকেশ্যন ৰিলিজ কৰিব পাৰে বা আপোনালোকৰ কেতিয়াৰ পৰা এক্সামসমূহ হ'ব পাৰে এটা
ভাবিব আপোনালোকে ডিটেইলছ গম পাব সো ভিডিওটো শেষলৈকে চাই থাকিলে এইখিনি কথা আপোনালোকে গম পাব পাৰিব সো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব ইয়াৰ লগত ধুনীয়াকৈ দেখিব পৰিছে যেটো অফিচিয়েল নটিফিকেশন ৰিলিজ জানুৱাৰী ফেব্ৰুৱাৰী 2026 ত অনলাইন এপ্লাই ষ্টাৰ্ট ডেট ফেব্ৰুৱাৰী 26 লাষ্ট ডেটটো দেখিব পৰিছে মাৰ্চ 2026 এডমিট কাৰ্ড ৰিলিজটো এপ্ৰিল মে মানে মে মাহত হোৱাৰ সম্ভাৱনা আছে ৰিটেন টেষ্টটো জুন মাহত হোৱাৰ সম্ভাৱনা আছে ৰিজাল্ট অফ আগষ্ট ছেপ্টেম্বৰ এনেকুৱা ৰিজাল্ট দিব পাৰে মানে সো আপোনালোকৰ এই বছৰতে আপোনালোকৰ গোটেইখিনি কাম হৈ যাব সো আপোনালোকৰ যেটো ভ্যাকেন্সি সমূহ আহিবলৈ বেছি দিন নাই মানে আপোনালোকৰ ধৰি লওক জানুৱাৰী মাহৰ শেষৰ সপ্তাহ নহলে ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকৰ ভ্যাকেন্সিখিনি দেখিবলৈ পাব সো এতিয়াৰ পৰা পঢ়াশুনা ষ্টাৰ্টিং কৰিব লাগিব তেতিয়া আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব তাৰ ক্ষেত্ৰত এতিয়াৰ পৰা পঢ়াশুনা কৰিবৰ ক্ষেত্ৰত এতিয়াৰ পৰা আপোনালোকে ডিপলি বা সম্পূৰ্ণ সিলেবাস কভাৰ কৰি পঢ়িব লাগিব তাৰ ক্ষেত্ৰত আমাৰ যেটো কোৰ্স প্ৰস্তুত কৰা যায় সেই কোৰ্সৰ আপোনালোকৰ সম্পূৰ্ণ সিলেবাস লগতে অল ডিটেইলছ কভাৰ কৰি প্ৰস্তুত কৰা হৈছে সো যদি বাই কৰিব বিচাৰে বাই কৰা WhatsApp নম্বৰ স্ক্ৰীন দেখিব পাইছে 9707829188 তাত WhatsAppত মেছেজ কৰিলে সো আপোনালোকে বাই কৰি লব পাৰিব আৰু বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা আছে সো অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে বাই কৰি লব লাগিব আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিও প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিওত লগ পাম